নমস্কাৰ বন্ধুসকল, এটা খুব ভাল বাৰ্তা আপোনালোকক দিব বিচাৰিছোঁ। এইবাৰ যিসকল ছাত্ৰ-ছাত্ৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত যিবিলাকৰ ৰিজাল্ট ইতিমধ্যে সকলো ছাত্ৰ-ছাত্ৰীয়ে পাইছে আৰু সেই ৰিজাল্ট পোৱা যিবিলাক বিদ্যালয়ত আমি আমাৰ যোৱা 24 আৰু 25 বৰ্ষৰ যিখিনি আমি অনুষ্ঠান কৰিছিলোঁ, আপুনি নিশ্চয়ভাৱে জানে যে আমি মাইণ্ড পাৱাৰ আৰু মটিভেশ্যন বুলি এটা সেশন কৰোঁ আৰু এই সেশনটো অংশগ্ৰহণ কৰাৰ যিসকল ছাত্ৰ-ছাত্ৰী এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী তেওঁলোকে পাছ কৰিছে, নিশ্চিতভাৱে যোৱা বছৰতকৈও এই বছৰ তেওঁলোকৰ পাৰ্চেণ্টেজ বহুত বেছি তেওঁলোকে ডেভেলপ পাইছে, মানে বহুত 10 টাইমছ তেওঁলোকৰ 10%, 20% তেওঁলোকৰ ডেভেলপ হৈছে। আৰু নিশ্চিতভাৱে আপোনালোকক এইখিনিতে আপোনালোকক উনিকিয়াব লাগিব এটা কথা, আপোনালোকৰ প্ৰায় চাগে বহুতৰ প্ৰশ্ন হয়, সেয়া হৈছে যে আপোনালোকৰ অনুষ্ঠানবোৰত ছাত্ৰ-ছাত্ৰীসকলে কিয় কান্দে? আপোনালোকে ছাত্ৰ-ছাত্ৰীসকলক কন্দুৱাবৰ কাৰণেই যায় নেকি? এই কন্দুৱা আঁতৰত মটিভেশ্যনৰ মাইণ্ড পাৱাৰ কি ৰিলেটেড হ'ব পাৰে? তাৰ উত্তৰ আপোনালোক কৈ দিওঁ। দৰাচলতে আমি কোনো ছাত্ৰ-ছাত্ৰীক আমি কন্দুৱাবলৈ নাযাওঁ। আমি কেৱল তেওঁলোকে যে পঢ়িব লাগে, তেওঁলোকে কিয় পঢ়িব লাগে, তেওঁলোকৰ মাক দেউতাকে বহু কষ্ট কৰি পেলাই নিজৰ সাধ্যানুসৰি যি কষ্ট কৰি ল'ৰা ছোৱালীক আগবঢ়াবৰ কাৰণে মানুহ কৰিবৰ কাৰণে যি এক প্ৰচেষ্টা তেওঁলোকৰ আছে, সেই প্ৰচেষ্টা ল'ৰা ছোৱালীসকলে বুজি পাওক বুলি আমি যিবোৰ তেওঁলোকক শুদ্ধ আৰু সঁচা সত্য চাইণ্টিফিকেলি কথা কওঁ, সেইবোৰ তেওঁলোকে সঁচা প্ৰমাণিত হৈ পেলাই তেওঁলোকৰ নিজৰ ভুলবোৰ স্বীকাৰ কৰি পেলাই একচেপ্ট কৰি পেলাই তেওঁলোকৰ স্বতঃস্ফূৰ্তভাৱে নিগৰি অহা কেৱল সেয়া চকু পানী। সেই চকু পানীয়ে তেওঁলোকৰ দুখৰ নহয়, সেই চকু পানী তেওঁলোক যে কৰি আহিছিল ভুলবোৰ, সেইবোৰ তেওঁ অনুতপ্ত হয় যাতে আগন্তুক দিনত মই কোনোদিনেই ভুল নকৰোঁ, সঁচাকৈয়ে মা দেউতাই বিচৰা ধৰণে মই কষ্ট কৰিম, জীৱনত মানুহ হিচাপে আহিছোঁ, ভাল কাম কৰিম, সেই ভাৱটো তেওঁলোকৰ মনত ইণ্টাৰনেলি এটা ডেভেলপ হয়। নিশ্চিতভাৱে আপোনালোকে জানে যে আমাৰ কনচিয়াছ মাইণ্ড, ছাবকনচিয়াছ মাইণ্ডত যিবোৰ বাক্য শব্দ দেহৰ অন্তৰ্গত চাইণ্টিফিকেলি সোমাই যাব, নিশ্চিতভাৱে সেই ছাত্ৰ-ছাত্ৰীসকলে আগবাঢ়িব পাৰিবই। এতিয়াও যদি আমাৰ অনুষ্ঠান মাইণ্ড পাৱাৰ মটিভেশ্যন যিবোৰ বিদ্যালয়ত আপোনালোকে যদি ভিডিঅ' চাইছে, কোনোবা বিদ্যালয় বা কোনোবা পেৰেণ্টছ বা কোনোবা ছাত্ৰ-ছাত্ৰী চাই আছে, আপোনালোকৰ বিদ্যালয়ত যদি আমাৰ অনুষ্ঠানটো হোৱা নাই, আপোনালোকে এবাৰ আপোনালোকৰ বিদ্যালয়ৰ অনুষ্ঠানটো আপোনালোকে কৰি চাওক, তাৰ ৰিজাল্ট আপোনালোকে পাব। আৰু আপোনালোকে যদি এতিয়ালৈকে কৰা নাই, আমাৰ লগত যোগাযোগ কৰিব পাৰে। নিশ্চিতভাৱে আমি অসমৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, স্কুল, কলেজ আমি অনুষ্ঠান কৰি আহিছোঁ আৰু আমি আপোনালোকৰ কাৰণে আছোঁ। আমি নিশ্চিতভাৱে এটা কথা নকওঁ যে শিক্ষকসকলে কেৱল পঢ়ালেই তেওঁলোকে বহুত পাৰ্চেণ্টেজ পাব নাপাব, এইবোৰ কথা আমি কেতিয়াও ক'ব বিচৰা নাই। আমি ক'ব বিচাৰিছোঁ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকসকলে বহুত কষ্ট কৰিছে। আমাৰ কথাটো হ'ল তেওঁলোকৰ লগত আমি অকণমান এক সংযোজন কৰিব বিচাৰিছোঁ, আমি অকণমান তেওঁলোকৰ লগত সহযোগী হ'ব বিচাৰিছোঁ। এই যুদ্ধত আমি শিক্ষকসকলৰ লগত, স্কুল কলেজৰ লগত আমি সহযোদ্ধা হ'ব বিচাৰিছোঁ মাথো। গতিকে বহুত বেছি দীঘলীয়া নকওঁ। থেংক ইউ ফৰ ৱাচিং। শেষত ক'ব লাগিব, আপুনি মই আমি অসমত থকা প্ৰতিজন ভাষা ভাষী হিচাপে আমি অসমীয়া হয়। জয় আই অসম। থেংক ইউ ছ' মাছ।